তোমালোকৰ মই সেকেন্ড অ্যাসাইনমেন্টৰ সলভ পাৰ্টটো দি দিছো সো চোৱা ইয়াতে কি হয় ইন দা ৰিएक्शन দা এসিড অবটেইন উইল বি প্ৰথম কোৱেশ্চনটো চোৱা এই যেটো ৰিएक्शन দিছে এই ৰিएक्शनটো তোমালোকে জানা অলৰেডি যে এই ৰিएक्शनটো যেটো HCN আছে তাৰ পৰা কি ফৰ্ম হয় প্ৰথম অৱস্থাত তোমালোকৰ সায়ানো হাইড্ৰেন ফৰ্ম হয় সো সায়ানো হাইড্ৰেন যেতিয়া ফৰ্ম হ'ব তেতিয়া চাবা এটা বস্তু এই যেটো ফৰ্ম হৈছে সায়ানো হাইড্ৰেন এতিয়া তোমালোকৰ এই যেটো এলডিহাইড আছে এই এলডিহাইডটো যদি চাব যোৱা তোমালোকৰ কি হয় এটো এটা কি মলিকুল এটো এটা প্লেনাৰ মানে প্লেনাৰ আৰু ইয়াৰ হাইব্ৰিডাইজেশন আছিল sp2 সো যেতিয়া cn এ এটেক কৰিব cn এ হয় আপসাইডৰ পৰা এটেক কৰিব পাৰে নহলে cn এ ডাউন সাইডৰ পৰা এটেক কৰিব পাৰে সো আমি আপসাইডৰ পৰা এটেক কৰিলে এটা বেলেগ কনফিগাৰেশন পাম হয় ডি কনফিগাৰেশন পাম আৰু যদি ডাউন সাইডৰ পৰা এটেক কৰে আমি বেলেগ এটা কনফিগাৰেশন পাম সো ইয়াতে দুইটাৰে প্ৰবাবিলিটিটো আছে সো অবভিয়াসলি কি হ'ব ইয়াতে ডি আৰু এল দুইটাই পাম বাট চোৱা মেজৰিটি কিবা থাকিব নেকি মেজৰিটি নাথাকে সো আমি কি লিখিম 50% ডি 50% এল মিক্সাৰ বুজি পাইছানে আমি 50% ডি আৰু 50% এল মিক্সাৰৰ কম্পাউণ্ডটো পাম ঠিক আছে ওকে 2 নম্বৰ চোৱা 2 নম্বৰটো বহুত ধুনিয়া কোৱেশ্চন এটো কেনেকৈ কৰিছিলা কোনোবা যদি ট্ৰাই কৰিছা ক'ব পাৰা এটুত কি কৰিবা চোৱা ইয়াতে যেটো কম্পাউণ্ড আছে ন কম্পাউণ্ডত চোৱা এটা বস্তু এটু কি হৈ আছে তোমালোকৰ এটা সাইক্লোপেন্টেন ওকে ইয়াতে তুমি কি দিছা প্ৰথম অৱস্থাত এটা বেস দিয়া আছে সো বেসটো কি কৰিব হাইড্ৰোজেন এবস্ট্ৰাক্ট কৰিব হাইড্ৰোজেন এবস্ট্ৰাক্ট কৰি ইয়াতে কি কৰিলে এৰোমেটিক ৰিং এটা বনাইছে সো এইবাৰ আমাৰ ওচৰত আছে এটু কি হৈ গল কাৰ্বনটো নিউক্লিওফিলিক ক্যাৰেক্টাৰ পালে ই কি কৰিব ই তোমাৰ ইয়াতে এটেক কৰিব ঠিক আছে ই এটেক কৰিলে কি বনিব ডাবল বন্ড সি ই উঠিব ই উঠাৰ লগে OH ইফালে আছে মিথাইল বাকি চোৱা ইয়াতে হাইড্ৰোজেন আছিলে বাট তেনেকুৱা কম্পাউণ্ড তোমালোকৰ ষ্টেবল নহব সো এটো কি হৈ যাব তোমালোকৰ যদি কম্পাউণ্ডটো বনাব যোৱা তেতিয়া এৰোমেটিসিটি অলৰেডি লষ্ট হৈ আছে আৰু লষ্টে হৈ থাকিব সো তোমালোকৰ নট পসিবল হ'ব ইয়াৰ পৰা উলাই লৈ যাব নোৱাৰিব সো অপচন তোমালোকে কি পাবা জাননে বি এলিমিনেশন নকৰিবা এইটো প্ৰডাক্ট ফৰ্ম নহব অকল এইটো প্ৰডাক্টহে মেজৰ হ'ব তোমালোকৰ ঠিক আছে প্ৰথমতে তুমি জাস্ট মনত ৰাখিবা নিউক্লিওফিলিক এডিশন হ'ব নিউক্লিওফিলিক এডিশন হোৱাৰ পিছত জাস্ট তোমালোকে এলকহলতে প্ৰডাক্টটো ষ্টপ কৰাব বাকি যদি তোমালোকে ডাবল বন্ড বনাব যোৱা এটো মই কৈছিলো অলৰেডি পাইৰো এৰোমেটিক স্ট্ৰাকচাৰ কৈছিলো ন সো হেতু বনিব কিন্তু হেতু তোমালোকৰ নাহে বনাব নালাগে সো আমি বিতে ৰাখিম নেক্সট হল SOCl2 তাৰ পিছত হাইড্ৰোজেন পেলেডিয়াম বেৰিয়াম সালফেট দিছে সো বহুত ধুনিয়া কোৱেশ্চন এটো কোৱেশ্চন অলৰেডি আহি গৈছে PHCOOH আছে SOCl2 থায়োনিল ক্লোৰাইড দিছে সো কি হয় জানাই তোমালোকে PHCOCl দেন দিছে কি হাইড্ৰোজেন পেলেডিয়াম আছে সো কি হ'ব তোমালোকৰ PHCO হাইড্ৰোজেনটো ঘুমাই যাব সো হাইড্ৰোজেন পেলেডিয়াম বেৰিয়াম সালফাৰ মানে হাইড্ৰোজেন ডোনাৰ ই কি কৰিব উঠিব ই নামিব Cl2 উলাই দিব সো আমি কি পাম এলডিহাইড মানে বেনজেলডিহাইড আমাৰ কি পাবা প্ৰডাক্ট পাবা নেক্সট 4 নম্বৰটো চোৱা the presence of unsaturation in organic compound can be tested with যেটো অর্গানিক কম্পাউন্ডৰ যেটো আনসেচুৰেটেড বস্তু থাকে মানে ডাবল বন্ড থাকে বা ট্ৰিপল বন্ড থাকে হেতু আমি কিহেৰে চাইছিলো কাৰবা যদি মনত আছে এটো সবতকে মই আগতেও কৈছো যে আমি কি চাও বেয়াৰ ৰিএজেন্টটো কি আছিল এটা আমি অলৰেডি যেটো সিন ডায়াল বনাওতে ইউজ কৰিছিলো ন KMnO4 OH- এটা লিখিবা স্কিপ ৰিএজেন্টেৰে আমি কি চাও মনত ৰাখিবা presence of aldehyde skip reagentৰে আমি কি চাব লাগে presence of aldehyde তাৰ পিছত tolerance reagentৰে একে কাহিনী presence of aldehyde আৰু failing reagentৰে আমি সেই একে কাহিনী কৰো presence of aldehyde সো অকল বেয়াৰ reagentৰে আমি কি চাও যে তোমালোকৰ unsaturated ডাবল বন্ড আছে নে নাই সো হেতু আমি অকল বেয়াৰ reagentৰে চাও সো অপচন কোনটো হ'ব অপচন ডি হ'ব 5 নম্বৰ চোৱা in which of the following compound the methylenic hydrogen are the most acidic ইয়াৰে ভিতৰত কোনটো কম্পাউণ্ডৰ মিথাইলেনিক হাইড্ৰোজেনটো most acidic খুদিছে সো কেনেকৈ চাবা এটো ৰিঅ্যাকচন সো যেতিয়া এক্টিভ মিথাইলিন কম্পাউণ্ড তোমালোকে জানা সায়ানো এসিটিক এস্টাৰ পৰিছা মেলোনিক এস্টাৰ পৰিছা ডাইইথাইল এসিটেট পৰিছা সো এইবিলাক কি আছিল এনেকুৱা ধৰণৰ কম্পাউণ্ড যদি থাকে এনেকুৱা ধৰণৰ কম্পাউণ্ড থাকিলে এইবিলাকৰ এই হাইড্ৰোজেনটো কি হয় এক্টিভ হৈ যায় বেছিকে সো ইয়াতে যদি চাব যোৱা ইয়াতে গুটেকেটা স্ট্ৰাকচাৰৰ ভিতৰত তেনেকুৱা ধৰণৰ স্ট্ৰাকচাৰ সবতকে মোস্ট ইম্পৰ্টেন্টলি আছে অপচন D2 যদি তোমালোকে আকি চোৱা চাবা CH3CO CH2CN
সো ইয়াতে কি হ'ব তোমালোকৰ এই যেটো হাইড্ৰোজেন আছে এইটো তোমালোকৰ এক্টিভ হাইড্ৰোজেন হ'ব ঠিক আছে এইটো তোমালোকৰ এক্টিভ হাইড্ৰোজেন ইয়াতে কাৰণ ক দুইফালে ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ আছে সো অপচন কোনটো কাৰেক্ট পাবা অপচন ডি টো তোমালোকৰ কাৰেক্ট হ'ব নেক্সট 6 নম্বৰ চোৱা which of the following beta keto acid already মই aldehyde আগৰ assignment দিছো beta keto acid কেনেকে কি হয় so এইটো question most important valuable question which of the following beta keto acid do not undergo decarboxylation on heating ইয়াৰ ভিতৰত কোনটো beta keto acid এ decarboxylation হ'ব নোৱাৰে এতিয়া আমি decarboxylation হোৱাৰ মেইন টেন্ডেন্সি পঢ়িছিলো যে beta যদি keto acid থাকে তাত তোমালোকৰ অলৰেডি decarboxylation হয় কেনেকে decarboxylation হৈছিলে এটা cyclic intermediate বনিছিলে ট্রানজিশন স্টেট এটা তাৰ পৰা তোমালোকৰ কাৰ্বন ডাই অক্সাইড উলাই লৈ গৈছিলে বাট চোৱা এই যেটো আছে এই কম্পাউন্ডটো যেটা বিটা কিটো এসিডৰ পৰা ইনল ফৰ্ম হ'ব তেতিয়া চাবাচোন এনেকুৱা ধৰণৰ কম্পাউন্ড ফৰ্ম হ'ব তাৰ পিছতটো বাৰু কিটন ফৰ্ম হৈ যাব বাট তোমালোকে মনোযোগ দি যদি চোৱা প্ৰথমতেটো ফাৰ্ষ্টটো এইটো বনিব লাগিব এইটো বনাটো পসিবল হ'ব জানো এইটো বনাটো পসিবল তোমালোকৰ নহব কাৰণ কি এইটো ব্ৰিজ হেড পজিশনত আছে ব্ৰিজ হেড পজিশনত ডাবল বন্ড কি হয় not allowed bridge hot position double bond not allowed so কি হ'ব অপচন টো যদি চাব যোৱা তোমালোকে so option a to correct পাবা ঠিক আছে বহুত ধুনিয়া কোৱেশ্চন 7 নম্বৰ which of the following give iodoform test এতিয়া iodoform test দিব লাগিলে তোমালোকৰ কোনটো iodoform test দিয়ে কোনে জানে so iodoform test তোমালোকৰ কোনে দিয়ে anyone so iodoform test দিব লাগিলে কি থাকিব লাগিছিলে তোমালোকৰ CH3OH বা তেনেকুৱা ধৰণৰ কম্পাউণ্ড থাকিব লাগিছিলে ইয়াতে কি আছে ইয়াতে যদি চাব যোৱা তোমালোকৰ iodoform টেষ্ট কোনে দিব মই অলপমান টাইম সময় দিছো তোমালোকক ভাবি চোৱাচোন ভিডিওটোতে ভাবি চোৱা যদি আছা কিবা হয় যদি which of the following give iodoform test তোমালোকৰ কোনে দিব iodoform test যদি মনত আছে তোমালোকৰ চোৱা ইয়াতে এইটো দিব নোৱাৰে তোমালোকৰ কিটন গ্ৰুপ হে দিয়ে সো ইয়াতে তোমালোকৰ এই যেটো কম্পাউন্ড আছে CH3CH2OH ই কি দিব NaOI যদি ফৰ্ম হয় তেতিয়া ই প্ৰথম অৱস্থাত কি বনিব লাগে এলডিহাইড বনি যাব এচিটেলডিহাইড বনি যাব এচিটেলডিহাইড বনাৰ পিছত ই এগেইন NaOI যদি দিয়া CH3COO this not this one HCOO minus আৰু কি হ'ব CHI3 ফৰ্ম হ'ব so option কোনটো কাৰেক্ট হ'ব option a এটো হাই সেকেন্ডাৰী কোৱেশ্চন কিন্তু তথাপিও আহিব নেক্সট 8 নম্বৰ তোমালোকে জানা ইয়াতে তোমালোকৰ কি ফৰ্ম হ'ব এই নাইট্ৰজেন যেটো আছে এই নাইট্ৰজেনটো কোড এটেক কৰিব এটো নিউক্লিওফিলিক এডিশন হ'ব সো প্ৰথম অৱস্থাত চোৱা কি লিখিবা এটো ৰিঅ্যাকচনটো জানা তোমালোকে ইনামাইন ফৰ্মেশনৰ ৰিঅ্যাকচন হলে কেনেকুৱা ধৰণৰ হ'ব চোৱা প্ৰথম অৱস্থাত O মাইনাস গুচি গল আৰু ইফালে মিথাইল আছে ঠিক আছে তাও চোৱা 1 2 3 4 5 6 6 মেম্বাৰ ৰিং সো ইয়াতে আছে নাইট্ৰজেন এটো হল 6 মেম্বাৰ ৰিং নাইট্ৰজেনৰ ওচৰৰ কাৰ্বনটোৰ এটা মিথাইল গ্ৰুপ আছে ঠিক আছে সো তোমালোকৰ চোৱা হাইড্ৰোজেন এনেকে আছিল পজিটিভ তাৰ পিছত চোৱা তাৰ পিছত তোমালোকৰ কি হ'ব হাইড্ৰোজেন এনেকে দুটা আছে ঠিক আছে সো তাৰ পিছত চোৱা কি বনিলে OH তাৰ পিছত ইফালে আছে মিথাইল তাৰ পিছত এনেকে আছে ওকে ফাইন তাৰ পিছত চোৱা তাৰ পিছত কি হ'ব ওয়াটাৰটো উলাই যাব ওয়াটাৰটো উলাই গৈ কি প্ৰডাক্ট ফৰ্ম কৰিব ওয়াটাৰটো উলাই গৈ তোমালোকৰ যদি চাব যোৱা কেনেকুৱা ধৰণৰ প্ৰডাক্ট ফৰ্ম কৰিব এটো হাইড্ৰোজেন উলাই যাব এটো হাইড্ৰোজেন ৰিমুভ হ'ব H পজিটিভটো উলাই যাব OH টো সো ইয়াতে নাইট্ৰজেন থাকিব ইফালে মিথাইল গ্ৰুপটো আছে অলৰেডি তাৰ পিছত ইফালে কি থাকিব তোমালোকৰ মিথাইল গ্ৰুপ থাকিব সো অপচন কোনটো কাৰেক্ট হ'ব অপচন ডি টো তোমালোকৰ কাৰেক্ট হ'ব নেক্সট আহো 9 নম্বৰ সো ইয়াতে এইটো কি ৰিঅ্যাকচন আছিল কোনে জানা তোমালোকৰ এইটো যদি তোমালোকৰ মনত আছে মই অলৰেডি চেনেলত পঢ়ুৱা আছিল এইটো কি আছিল ষ্ট্ৰোক ইনামাইন ৰিঅ্যাকচন আৰু ষ্ট্ৰোক ইনামাইন ৰিঅ্যাকচনত কি হয় মোৰ নিউক্লিওফিলিক সাইট মই কৈ আছো মোৰ নিউক্লিওফিলিক সাইট will attack ঠিক আছে সো এটা চোৱা নাইট্ৰজেন আছে নাইট্ৰজেনৰ লোন পেয়াৰটো এনেকে আহিব ই কি কৰিব ইয়াতে অ্যাটাক কৰিব আৰু এইটো ইয়াতে উঠিব সো যদি চাব যোৱা প্ৰথম অৱস্থাত কেনেকুৱা পাবা জানানে n এনেকুৱা হল নাইট্ৰজেনৰ যেহেতু লোন পেয়াৰ আহিলে এনেকুৱা পাবা তাৰ পিছত ইয়াতে চোৱা এটো তোমালোকৰ মিথাইল গ্ৰুপটো উঠি যাব আৰু বাকিখিনি তোমালোকৰ NO2 এনেকে আছে ঠিক আছে ক্লিয়াৰ হৈছে সো নেক্সট চোৱা নেক্সট তোমালোকে কি কৰিবা
ইয়াতে হাইড্ৰোলাইসিস কৰিবা হাইড্ৰোলাইসিস কৰিলে তোমালোকৰ সবা ইয়াতে কি হৈ যাব কিটন বনিব এখিনি নালাগে ষ্ট্ৰোকেনামান এবাৰ মনত পৰিলে হৈ যাব তোমালোকৰ এইটো পাবা ঠিক আছে মই অলৰেডি নেম ৰিঅ্যাকশনত দিয়া গৈছে সো এইটো পাবা সো এইটো অপচন কোনটো আছে এইটো অপচন বি অপচনটো আছে ঠিক আছে বহুত ধুনিয়া কোৱেশ্চন এইটো ষ্ট্ৰোকেনামাইনৰ নেক্সট ওয়ান 10 নম্বৰটো গমে পাইছা কি হ'ব 10 নম্বৰটো আমি চাই লওঁ আছে কি এটো এটা গ্ৰিগনাৰ ৰিয়েজেন্ট দিছে PHMGBr বুলি লিখিলো আমি তাইছো ভাল হ'ব আমাৰ চাব সো এটো আছে তোমালোকৰ কিটনটো কি কৰিছো আমি PHMGBr দিয়া গৈছে সো ই কি কৰিব ইয়াতে এটেক কৰিলে তোমালোকে চাবা ইফালে আছে PH আৰু ইফালে আছে OH ঠিক আছে তাৰ পিছত চোৱা তোমালোকৰ কি দিয়া গৈছে NH4Cl কি দিছো আমি NH4Cl দিলে NH4Cl দিয়া লাগে তোমালোকৰ কি হ'ল OH বনি গৈছে ঠিক আছে ইয়াতে PHMGBr তাৰ পিছত NH4Cl অৰ ওয়াটাৰ দিয়া গৈছে ওকে ইয়াতে দিয়া নাছিলে ওয়াটাৰ তাৰ পিছত দিছো আমি নেক্সট তোমালোকৰ চোৱা নেক্সট কি আছে এলকহল বনি গল নেক্সট তোমালোকৰ দিয়া আছে HCl দিয়াৰ লাগে কি হ'ব জানানে ক'ব পাৰিবা তোমালোকে pH আছে আৰু ইফালে কি বনি যাব Cl বনি যাব নেক্সট আমি জানো KOH সো KOH দিয়াৰ লাগে ইয়াতে কি হৈ যাব এলিমিনেশন হৈ HCl ওলাই যাব এটো প্ৰডাক্ট ফৰ্ম হ'ব সো এটো প্ৰডাক্ট কোনটো আছে এটো প্ৰডাক্ট যদি চোৱা pH2 তোমালোকৰ তাতে আছে pH2 ৰ লগতে ডাবল বন্ডাল লাগি আছে সো এটো প্ৰডাক্ট তোমালোকৰ কোনটো হ'ব B2 তোমালোকৰ প্ৰডাক্ট ফৰ্মেশন হ'ব ঠিক আছে বৰ ধুনিয়া কোৱেশ্চন 11 NH2OH দিছে এটো দেখিলে গম পাই মই অলৰেডি নেম ৰিঅ্যাকশনৰ PDF ত দিছিলো নেম ৰিঅ্যাকশন খিনিও ডিসকাস কৰিম মই এটো আছে বেকম্যান সো প্ৰথম অৱস্থাত চোৱা কি হ'ব হাইড্ৰক্সিল এমাইন ফৰ্ম হ'ব সো প্ৰথম অৱস্থাত কি হৈছে হাইড্ৰক্সিল এমাইন ফৰ্ম হৈছে হাইড্ৰক্সিল এমাইন ফৰ্ম হোৱাৰ পিছত কি হ'ব তোমালোকৰ H পজিটিভ দিছো কি দিছো আমি H পজিটিভ দিয়াৰ লাগে তোমালোকৰ কি হ'ব ৰিএৰেঞ্জমেন্ট হৈ ই ইয়ালৈকে গুছি যাব হয়নে সো ই ইয়ালৈকে গুছি যায় কি হ'ব NH 6 মেম্বাৰ ৰিং বনিলে সো 6 মেম্বাৰ ৰিং বনাৰ লাগে এটো কি আছে তোমালোকৰ এমাইড তাৰ পিছত তোমালোকৰ কি আছে লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড সো লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড দিলে কি হয় ৰিডাকশন অফ এমাইড মনত ৰাখিবা দেই ৰিডাকশন অফ এমাইড কেনেকে ৰিডাকশন কৰিব CONH গ্ৰুপটো যেটো আছে হেতু কি হলেকে কনভাৰ্ট কৰি দিব এমাইনলৈকে কনভাৰ্ট কৰি দিব সো কাৰ্বনিল গ্ৰুপটো টোটালি ৰিডিউস কৰি অকল এটো ৰাখি দিব সো অপচন কোনটো থাকিব অপচন B2 তোমালোকৰ কাৰণে কাৰেক্ট হ'ব ঠিক আছে বহুত ধুনিয়া কোৱেশ্চন অলৰেডি চাবা একদম আহাৰ মানে বহুত চান্স আছে একেটা কোৱেশ্চন 12 টো চোৱা তোমালোকৰ কি দিছে CH3 গ্ৰিগনাৰ ৰিয়েজেন্ট দিছে H3O পজিটিভ দিছে তাৰ পিছত NaOI দিছে এটো কাৰণে মই এটা স্লাইড এড কৰি লওঁ ওয়েট 1 মিনিট স্লাইড এটা এড কৰি ললে বহুত ধুনিয়াকৈ কোৱেশ্চনটো বুজিবা ওয়েট 1 মিনিট ওকে স্লাইডটো এড কৰি লৈছো তো তাত চোৱা প্ৰথম অৱস্থাত তোমালোকে কি পাবা যেতিয়া হেতু কৰিবা গ্ৰিগনাৰ ৰিয়েজেন্ট এড কৰিবা মই অলৰেডি কৰি দিছিলো তোমালোকক আছে কি এনেকুৱাকে আছে ঠিক আছে এনেকুৱাকে আছে আৰু এটো কিমান দিছে 14 বুলি দিছে ঠিক আছে সো 14 বুলি দিয়া লাগিলে কি দিছা তুমি CH3MgBr দিছা সো প্ৰথম অৱস্থাত চোৱা কি হ'ব CH3 মই অলৰেডি নেম ৰিয়েজেন্টৰ শৰ্ট নোটত দিছো CH3MgBr দিলে কিটন ফৰ্ম হয় আৰু এটো কিমান আছে 14 নম্বৰ কাৰ্বন নেক্সট তোমালোকক দিছে নেক্সট কি দিছে চোৱা NaOI মানে কি দিছে আয়োডোফৰ্ম ৰিঅ্যাকশন নেক্সট আছে NaOI or you can say আয়োডোফৰ্ম টেষ্ট দিলে কি হয় তোমালোকৰ এটো বনে কি বনিছিলে এটো বনিছিলে আয়োডোফৰ্ম আৰু এইখিনি এসিড বনি যায় সো যদি চাব যোৱা CO আৰু ইফালে থাকিব CH3 এটো হ'ব তোমালোকৰ 14 নম্বৰ সো কোনটো কাৰেক্ট হ'ব this one C2 কি হ'ব তোমালোকৰ কাৰণে কাৰেক্ট হ'ব ওকে ফাইন ভেৰি গুড কোৱেশ্চন this one 13 চোৱা 13 ত তোমালোকৰ কি দিছে ইথানল দিছে ইথানলক কিটনৰ লগত ৰিঅ্যাকশন কৰিব দিছে সাইক্লোহেক্সাননৰ লগত কি বনে তোমালোকৰ চোৱা 2 মোল দিছে দেই 2 মোল দিয়াৰ লাগে তোমালোকে যদি চোৱা প্ৰথম অৱস্থাত 1 মোলে ৰিঅ্যাক্ট কৰি কি বনালে O ইতি বনাইছে
তাৰপিছত OH আছে তাত তোমালোকৰ আকৌ কি কৰিব পাৰে এই OH টো তোমালোকৰ কি কৰিব পাৰে OET লৈকে কনভাৰ্ট হৈ যাব সো ইয়াৰ নাম আছিলে এচিটেল এলডিহাইড থাকিলে হেমি এচিটেল হলে হয় এটো হ'ব তোমালোকৰ এচিটেল সো অপচন কোনটো কাৰেক্ট পাবা অপচন B2 তোমালোকে কি পাবা কারেক্ট অপশন পাবা ঠিক আছে দুটা যদি OCH3 গ্রুপ থাকে OCH3 ইথার গ্রুপ থাকে তেতিয়া তাক কি বুলি কও আমি তেতিয়া তাক আমি ইথার বুলি হেমি এসিটাল বুলি কও আর আদারওয়াইজ তার নাম তোমালোকৰ কি হয় আদারওয়াইজ তার নাম তোমালোকৰ কিটেল কিটনৰ পৰা পালে কিটেল এসিটেল এনেকে নাম আহিব ঠিক আছে ওকে নেক্সট ওয়া নেক্সট তোমাৰ দিছে পিসিসি দিয়া আছে পিসিসি দি কিনে বাকিখিনি কৰিব দিছে ঠিক আছে বহুত ধুনিয়া কোৱেশ্চন কিন্তু এটো কাৰণে স্লাইড এখন লৈ লও আমি Okay, so ইয়াতে কি দিছে পিসিসি আছে পিসিসি প্ৰথমতে আছে সেকেন্ডাৰী এলকহল সো মনোযোগ দি সোৱা প্ৰথম অৱস্থাত কি আছে এটো এটা সেকেন্ডাৰী এলকহল সো সেকেন্ডাৰী এলকহল থাকিলে যেতিয়া পিসিসি দিবা প্ৰডাক্ট বি2 দিছে দেই তোমালোকৰ সোৱা কি বনিব চাইলোৱা পিসিসি দিছে তাৰ পিছত কি কৰিব প্ৰথম অৱস্থাত তোমালোকৰ ওকে কি বনিব সোৱা প্ৰথম অৱস্থাত PHCO CH3 বনিব ঠিক আছে প্ৰথম অৱস্থাত কি বনিলে PHCO CH3 তাৰ পিছত কি হ'ব তাৰ পিছত কি ভাবি পাইছানে তাৰ পিছত দিছে আমাক কি NH2 NHCO NH2 বহুত ধুনিয়া কোৱেশ্চন এটো কেনেকে কি কৰিবা এনিওয়ান এনিথিং সোৱা ইয়াতে কি আছে সোৱা ইয়াতে তোমালোকৰ তিনিটা নাইট্ৰজেন আছে চাবা মনোযোগ দিয়া এইটো এটা নাইট্ৰজেন এইটো এটা নাইট্ৰজেন এইটো এটা নাইট্ৰজেন মই পিছফালে লিখি লৈছো তো চাবা NH2 NHCO NH2 ইয়াৰ ভিতৰত যদি চাব যোৱা কোনটো নাইট্ৰজেনে তোমালোকৰ ৰিঅ্যাকশনত পাৰ্ট লব এইটো নাইট্ৰজেনত চোৱা এইটো নাইট্ৰজেনত চোৱা এইটো নাইট্ৰজেন এই কাৰ্বনটোৰ লগত কি হৈছে ৰেজোনেন্সত পাৰ্ট হৈ আছে সো ৰেজোনেন্সত পাৰ্ট হৈ থকা লাগিলে ইয়াৰ নাইট্ৰজেনটো ইয়াতে কি হৈ আছে তোমালোকে লিখিবা লোন পেয়াৰটো কি হৈ আছে ডিলোকেলাইজ হৈ আছে সো লোন পেয়াৰ ডিলোকেলাইজ ঠিক তেনে এটুৰো কি হৈছে লোন পেয়াৰটো কি হৈছে ডিলোকেলাইজ সেম বস্তু ঠিক আছে বাট এটু তোমালোকৰ লোন পেয়াৰ কি হৈছে লোকেলাইজ কি লিখিবা লোকেলাইজ আৰু এটু কি হৈ আছে লোকেলাইজ থাকাৰ লগে লগে নাইট্ৰজেনটো যেহেতু এটা সেন্টাৰতে থাকিব সো কি হ'ব মোৰ নিউক্লিওফিলিক হ'ব সো অপশন কোনটো সোৱা এটু এটেক কৰিব এটু এটেক কৰাৰ লগে লগে PHC OH অলপ আগতে কৰি আইছো আমি CH3 NH তাৰ পিছত কি থাকিব NH then CO NH2 then তোমালোকৰ কি হ'ব ৰিলিজ কৰিবা কি PH তোমালোকৰ এটু সোৱা মিথাইল গ্ৰুপ এনেকে আহিব তাৰ পিছত N তোমালোকৰ NHCO NH2 সো তোমালোকৰ যদি অপশন চাব যোৱা অপশন চাব গলে অপশন কোনটো কাৰেক্ট পাবা অপশন B2 তোমালোকে কাৰেক্ট পাবা বহুত ধুনিয়া কোৱেশ্চন 15 সোৱা 15 টো আৰু মজা কোৱেশ্চন 15 টো মজাটো চাব গলে সোৱা এটুই কি কৰে জানানে এনেকুৱা যেতিয়া ইথাইলিন গ্লাইকল থাকে তোমালোকে অলৰেডি কিটন এলডিহাইডত পৰি আইছা ই কি কৰিব এই এলডিহাইড এটু কিটন গ্ৰুপ এই কিটন গ্ৰুপটো কি কৰিব ই প্ৰথম অৱস্থাত কি কৰিব জানানে প্ৰটেক্ট কৰিব কি কৰিছে প্ৰটেক্ট কৰিছে সো তাৰ পিছত আমি কি কৰিছো দুটা 2 মোল গ্ৰিগনাৰ ৰিএজেন্ট আমি কি কৰিছো ইউজ কৰিছো 2 মোল গ্ৰিগনাৰ ৰিএজেন্ট যেতিয়া তোমালোকে ইউজ কৰিবা সো কি হ'ব OH PH ওকে এষ্টাৰৰ লগত 2 মোল লাগে আমি অলৰেডি পঢ়ি আইছো সো তাৰ পিছত কি দিবা তোমালোকে H3O পজিটিভ দিবা সো H3O পজিটিভ দিৱাৰ লগে লগে আগৰ তোমালোকে এই বস্তুটো কি পাবা ঘুৰাই পাবা দেখিছা সো কিটন আছিল এগেইন আমি কিটনটো ঘুৰাই পাইছো প্ৰথমতে কি কৰিছো এটুৰে কি কৰো প্ৰটেকচন কৰো তাৰ পিছত তোমালোকৰ ফিনাইল মেগনেছিয়াম ব্ৰমাইড ইউজ কৰিছো 2 মোল ইউজ কৰাৰ লগে লগে এষ্টাৰৰ পৰা তোমালোকে জানা এখিনি এষ্টাৰৰ পৰা তোমালোকে কি পালা এটু ঘুৰাই পালা তাৰ পিছত H3O পজিটিভ দিছা তাৰ পিছত এটু পাইছা সো অপশন কোনটো কাৰেক্ট পাবা অপশন তোমালোকৰ বি অপশনটো তোমালোকৰ কাৰেক্ট হ'ব ঠিক আছে ওকে সো বি অপশনটো এ টুৰ লগত মিক্স আপ নকৰিবা দে এ টু নহয় সোৱা মাজত কাৰ্বন এটা নাই মিসিং আছে সো 16 সোৱা এগেইন বৰ ধুনিয়া কোৱেশ্চন কেনেকে কৰিবা কিটন আছে কিটনৰ লগত তোমালোকৰ এটু কি দিছে আইসোপ্ৰপাইল এলকহল তোমালোকৰ হেয়া কৰিছো আমি সো সোৱা প্ৰথম অৱস্থাত কি হ'ব এটু আছে ই কি কৰিব সোৱা প্ৰথম অৱস্থাত তোমালোকৰ
অক্সিজেনটো এটেক কৰিলে অক্সিজেনটো এটেক কৰি প্ৰথম অৱস্থাত তোমালোকৰ এটো বনাই থৈ দিছে ধৰা ওকে প্ৰথম অৱস্থাত ই কি বনালে এটো বনাইছে মই লিখি দিছো ঠিক আছে ওকে ওকে নেক্সট ওয়া নেক্সট আকৌ তো ই থাকিব ই কি কৰিব এগেইন আকৌ ও ও ও এগেইন এই যেটো আমি হেমি এসিটেল পঢ়ি আইছো এই মাত্ৰ এটো বস্তু এসিটেল হেমি এসিটেল সো প্ৰডাক্ট কোনটো পাবা তোমালোকে ডাবল বন্ড সি প্ৰডাক্টটো তোমালোকে কি পাবা সি প্ৰডাক্টটো পাবা আগৰটো চালেই একদম বুজি পাবা সো মানে কি হৈছে যেহেতু ইথাৰ বনাই ন ইথাৰ বনাৰ লগে লগে এটোৱে হ'ব 17 চোৱা 17 টো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এটো ক্লেডেনৰ কোৱেশ্চন সো তোমালোকৰ চোৱা H2O পজিটিভ দিছো আমি H2O পজিটিভ দিলে প্ৰথম অৱস্থাত চোৱা কেনুকা হয় জানানে এনুকা আছে ধৰা এনুকা আছে ই কি হ'ব H2O পজিটিভ দিয়াৰ লগে লগে এই কিটনটো ৰিলিজ হৈ যাব ঠিক আছে এই কিটনটো ৰিলিজ হৈ গল কিটনটো ৰিলিজ হোৱাৰ লগে লগে আৰু এটা কি পাবা ইথাইলিন গ্লাইকলটো তুমি ঘূৰাই পাবা ঠিক আছে ইতে এটা বস্তু কোৱা ইয়াতে কিটন আছে এলডিহাইড আছে কোনটো মোৰ ৰিএক্টিভ কিটনটো বেছি ৰিএক্টিভ সো এই যেটো ইথাইলিন গ্লাইকল কিটনটো বলে কিটন আছে এলডিহাইড আছে সো তোমালোকে এই এলডিহাইডটো বেছি ৰিএক্টিভ হোৱাৰ লগে এই এলডিহাইডৰ লগত যাই ই কি কৰিব ৰিএকচনটো প্ৰভাইড কৰি থাকিব বুজি পাইছানে সো তোমালোকে অপচন কোনটো কাৰেক্ট পাবা অপচন তোমালোকে 98 ৰ বি2 পাবা 17 ৰ তোমালোকে বি অপচনটো পাবা ঠিক আছে বহুত ধুনিয়া কোৱেশ্চন একদম ভালকে মনত ৰাখিবা এটো মানে তোমালোকে এটো কোৱেশ্চনটো এনেকে মনত ৰাখিব পাৰা ইন্টাৰচেঞ্জ অফ ইথাৰ লিংকেজ মানে ইথাৰটো তোমালোকৰ আছিলে কিটনৰ লগত যাই কাৰ লগত পাইছে তোমালোকৰ এলডিহাইডৰ লগত ই ঘুৰিব কি যায় এলডিহাইডৰ লগত ই বাসস্থান লৈছে ঠিক আছে ওকে নেক্সট ওয়া 18 টো বহুত ধুনিয়া কোৱেশ্চন এটা পিসিসি দিয়া আছে পিসিসি এটা সেকেন্ডাৰী এলকহল দিয়া আছে এটা টাৰসিয়াৰী এলকহল দিয়া আছে এটো হল 2 ডিগ্ৰী আৰু এটো হল প্ৰাইমাৰী এলকহল আৰু সেকেন্ডাৰী দিয়া আছে এটা উঠিছে এ এণ্ড বি ইজ ডিফাৰেন্সিয়েটেড বাই সো সোৱা এ আৰু বি কেনেকে তোমালোকে ডিফাৰেন্সিয়েট কৰিব পাৰা মই অলপ আগতে লিখি আছিলো তোমালোকৰ সোৱা তোমালোকৰ যেতিয়া পাবা এলডিহাইড আৰু কিটনক যদি তোমালোকে ডিফাৰেন্সিয়েট কৰিব যোৱা তোমালোকে সদায় কি পাবা টলেন ৰিএজেন্ট এটোৰ পৰা কি পাই তোমালোকে এটোৰ পৰা তোমালোকে পাইছা তোমালোকে এলডিহাইড আৰু এটোৰ পৰা তোমালোকে পাবা কিটন সো এটো তোমালোকে টলেন ৰিএজেন্টে কি কৰিব পাৰি এলডিহাইড আৰু কিটন তোমালোকৰ সিলভাৰ মিৰৰ টেষ্ট মনত আছে এলডিহাইড আৰু কিটন তোমালোকে ডিস্টিংগুইশ কৰিব পাৰিবা 19 টো চোৱা তোমালোকৰ বেৰিয়াম কাৰ্বনেট আছে বেৰিয়াম কাৰ্বনেটৰ তোমালোকৰ কি দিছে প্ৰথমতে হিট দিছে হিট দি বেৰিয়াম কাৰ্বনেট বনাইছে সো প্ৰথম যেটো আছে হিট ইন বেৰিয়াম কাৰ্বনেট প্ৰথম অৱস্থাত তোমালোকে চোৱা প্ৰথম অৱস্থাত তোমালোকে এই প্ৰডাক্টটো পাবা প্ৰথম অৱস্থাত কি পাইছা তোমালোকে কাৰ্বনিল গ্ৰুপ পাইছা সো কাৰ্বনিল গ্ৰুপ পালা নেক্সট তোমালোকে চোৱা নেক্সট কি দিছে NH2 সো NH2 দিয়াৰ লগে লগে ই কি হ'ব ইনামাইন ফৰ্মেশন হ'ব মই এমাত্ৰ কৈছিলো যে এটো প্ৰডাক্ট ফৰ্ম হ'ব এটো হাইড্ৰোজেনৰ লগত ৰিঅ্যাকশন জানা সো নেক্সট কি দিছে KOH সো KOH দিয়া লাগলে কি হ'ব জানানে এটো বস্তু ইয়ালৈকে গুছি যাব ই ইয়ালৈকে যাব এই বস্তুটো তোমালোকৰ উলাই গুছি যায় তোমালোকে কি পাবা জানানে এলকিন প্ৰভাইড কৰিব এলকিনো নহয় তোমালোকৰ এলকেন প্ৰভাইড কৰিব লাষ্টত যায় সো অপচনটো তোমালোকে কোনটো পাবা জানানে মই কৈ দিছো এটো তোমালোকে ইমানকে লিখিব না লাগে এটো মেকানিজমটো বেছি টাফ হ'ব সো এটো তোমালোকে কি পাবা জানানে এটো এলকেন পাবা ঠিক আছে এটো তোমালোকে জাস্ট এটা ৰিডাকশন বুলি মনত ৰাখিবা NH2 KOH মনত আছে নে ইথাইলিন গ্লাইকলৰ মানে চোৱা ক্লিমেনসন ৰিডাকশন উৎকৃষ্ণ ৰিডাকশন মনত আছে নে এখিনি যদি কম্বাইন কৰি চোৱা এখিনি ক্লিমেনসন আৰু ক্লিমেনসন ৰিডাকশন হয় না সো ইয়াৰ পৰা তোমালোকে কি পাবা সি অপচনটো কি পাবা মানে কাৰ্বনিল টু এলকেন ওকে সো অপচন কোনটো হ'ব অপচন সি টু হ'ব নেক্সট ওয়া 20 নম্বৰ কোৱেশ্চন সো 20 নম্বৰ কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট এটা ইয়াতে চোৱা ইয়াতে কি কৰিব ই ইয়াতে ৰিএক্ট কৰি তোমালোকৰ কি ফৰ্মেশন কৰিব ইমাইন ফৰ্মেশন কৰিব এটো কিমান মেম্বাৰ ৰিং 1 2 3 4 5 6 মেম্বাৰ ৰিং বনিব চোৱা নাইট্ৰজেনটো আহি তোমালোকৰ ইয়াতে এটেক কৰিব ই ডাবল বন্ড বনালে তাৰ পিছত তোমালোকৰ হাইড্ৰোজেন দিছা যেতিয়া হাইড্ৰোজেন দিয়াৰ লগে লগে ই কি ফৰ্মেশন কৰিব নাইট্ৰজেন সো অপচন কোনটো কাৰেক্ট হ'ব অপচন তোমালোকৰ সৰি 1 মিনিট অপচন তোমালোকৰ সি অপচন কোনটো কাৰেক্ট হ'ব অপচন সি টু ফৰ্মেশন কৰিব ওকে ফাইন ভেৰি গুড কোৱেশ্চন দিস ওয়ান ওকে নেক্সট মনত ৰাখা নেক্সট আছে 21 সো 21 ত কি দিছে চোৱা
KOH দিছো আমি KOH দিয়াৰ পিছত তোমালোকৰ এলাইলিক ব্ৰমাইড আছে সো সোৱা KOH দিলে ই এটা বেছে কি কৰিব এক্টিভ মিথাইলিন ইয়াতে যেটো হাইড্ৰোজেন আছে হেতু বেছি এসিডিক ইয়াক এটেক কৰাব ই যায় কোৰ এটেক কৰিব ইয়াতে এটেক কৰিব ই ইয়ালৈকে শিফট কৰিব আৰু ব্ৰমাইডটো কি হৈ যাব উলাই গুছি যাব বুজি পাইছা সো যদি চাব যোৱা ইয়াতে আছে কাৰ্বনিল ইয়াতে আছে কাৰ্বনিল আৰু ইয়াতে সোৱা 1 2 মানে CH2 CH ডাবল বন্ড CH2 সো অপশন কোনটো কাৰেক্ট পাবা অপশন B2 তোমালোকে কাৰেক্ট পাবা নেক্সট নাও 22 দিছে 22 দিয়াৰ লগে লগে এটো চোৱা MELI দিছে MELI কি কৰিছো আমি এক্সেস এমাউন্টত দিছো সো প্ৰথমতে কি কৰিব এটো কোৱেশ্চনটো কৰাইছিলো মই প্ৰথমতে কি কৰিব ই প্ৰথম অৱস্থাত চোৱা COO মাইনাস বনালে তাৰ পিছত কি আছে MELI আছে সো MELI থাকাৰ লগে ডাবল বন্ড COO ME সো তাৰ পিছত আয়োডিন দিছে ওকে আয়োডিন দিছো আৰু লগত কি দিছো আমি সোডিয়াম হাইড্ৰক্সাইড সো ই কি কৰিব জানানে ই ইয়ালৈকে এই বস্তুটো বনাই দিব COONA এটো তোমালোকৰ আয়োডৰ ফৰ্ম ৰিঅ্যাকচনৰ এটা পাৰ্ট হয় ই তোমালোকৰ কি কৰিব COONA বনাব আৰু এটো কোৱেশ্চন অপশনটো তোমালোকৰ ডি অপশন কাৰেক্ট হ'ব ঠিক আছে এটো বহুত ধুনিয়া কোৱেশ্চন দেই 23 arranged in their increasing order of equilibrium constant for the hydration so equilibrium constant in the formation of hydration তোমালোকৰ সোৱা বস্তুটো এনেকৈ মনত ৰাখিবা ইয়াৰে ভিতৰত যেটো ৰিঅ্যাক্টিভ তাৰ তোমালোকৰ হাইড্ৰেশন পাৱাৰ বেছি থাকিব এলডিহাইড ইজ more reactive aldehyde to বেছি reactive হয় সো যদি চাব যোৱা হাইড্ৰেশন পাৱাৰ সবতকে বেছি কাৰ থাকিব এলডিহাইডৰ থাকিব তাৰ পিছত আৰু এটা বস্তু মনত ৰাখিবা মাইনাস আই এফেক্ট এতিয়াটো এলডিহাইড তোমালোকৰ এটু হল আৰু লগতে এটাত চোৱা তোমালোকে যদি চোৱা এটাত আছে ক্লোৰিন মাইনাস আই এফেক্ট ইনক্ৰিজেস কি কৰিব পাৰা তোমালোকে ৰিঅ্যাক্টিভিটি মাইনাস আই এফেক্টে ৰিঅ্যাক্টিভিটি ইনক্ৰিজ কৰে কাৰণ কাৰ্বনৰ যেটো ইলেক্ট্ৰোফিলিচিটি আছে এটো বঢ়াই দিব কাৰণ ইলেক্ট্ৰনটো তাৰ ফালে টানি আনিব ন ইলেক্ট্ৰোফিলিচিটি বঢ়াব ইলেক্ট্ৰোফিলিচিটি বঢ়োৱা মানে তাৰ ৰিঅ্যাকচনটো বাঢ়ি গল ৰিঅ্যাকচনৰ টেন্ডেন্সিটো reactivity towards nucleophilic attack so যদি চাব যোৱা সবতকে বেছি কাৰ আহিব সবতকে বেছি যদি চাব যোৱা ওকে সো সবতকে বেছি চোৱা এতিয়া এলডিহাইডৰ ভিতৰত এটুত চোৱা এটুটো একো নাই সো প্ৰথম অৱস্থাত আহিব ডি তাৰ পিছত কোনটো আহিব জানানে তাৰ পিছত আহিব ই তাৰ পিছত আহিব বি তাৰ পিছত আহিব কিটন দুটা আছে কিটনৰ প্ৰথমতে কোনটো আহিব C2 আহিব তাৰ পিছত লাষ্টত একেবাৰে A2 আহিব কাৰণ ইয়াতে কি আছে ইন্ডাকটিভ ইফেক্ট মাইনাস আই আছে ইয়াতে মাইনাস আই আছে ঠিক আছে সো এই দুটাৰ মাজতে কম্পাৰিজন হৈছে প্ৰথমতে তো ফৰ্মেলডিহাইড আহিব ঠিক আছে সো অপচন কোনটো হ'ব বি নেক্সট 24 NaNO2 HCl দিছে কি কৰিবা এটো সো চাব গলে চোৱা ইয়াতে চোৱা প্ৰথম অৱস্থাত কেনেকে ধৰণৰ ৰিঅ্যাকচনটো হ'ব CH3 CH প্ৰথমতে কি কৰিব জানানে টটোমাৰ বনাব ইটু ফালে টটোমাৰ কিহৰ কাৰণে বনাইছে এটুত কাৰণ ডাবল বন্ডাল মোস্ট সাবস্টিটিউটেড হৈ আছে সো এইকাৰণে এটু টটোমাৰ কি হৈ আছে ষ্টেবল হৈ আছে সো নাও NaNO2 মানে কি দিব NaNO2 মানে তোমালোকৰ NO পজিটিভ দি আছে সো ই কি কৰিব এনেকে আহিব এই কাৰ্বনটো কি কৰিব ইয়াতে attack কৰিব সো যদি চাব যোৱা CH3 CHN ডাবল বন্ড O তোমালোকৰ C ডাবল বন্ড O CH3 ঠিক আছে হৈ গল কাহিনী সো তাৰ পিছত যদি অলপমান ইহা কৰা তো তোমাৰ ইয়াতো বনাব পাৰিব CH3 C ডাবল বন্ড N OH C ডাবল বন্ড O CH3 ইয়াতে কি আছে হাইড্ৰোজেন বন্ডিং আছে সো অপচন কোনটো কাৰেক্ট পাবা অপশন C2 তোমালোকে কারেক্ট পাবা ঠিক আছে এবাৰ কৰি চালে গম পাবা গুটেখিনি বস্তু 25 NH2OH H পজিটিভ লিথিয়াম এলুমিনাম হাইড্ৰাইড দিছে চোৱা এটো কানে স্লাইড আছে সো যদি এনেকে চোৱা এটো আছে ফিনাইল গ্ৰুপ এটো তোমালোকৰ আছে সাইক্লোপেন্টেন হাইড্ৰক্সিল এমাইন দিছো আমি হাইড্ৰক্সিল এমাইন দিলে তোমালোকৰ দুটা ফালে বনিব পাৰে দুটা ফালে কেনেকে বনিব NOH এনেকে বনিব পাৰে
আৰু আদাৰৱাইজ এটো হল ফিনাইল আৰু আদাৰৱাইজ তোমালোকৰ কেনেকে বনিব পাৰে NOH টো তোমালোকৰ এনেকে বনিব পাৰে ঠিক আছে এনেকে বনিব পাৰে সো ইয়াৰ ভিতৰত তোমালোকে যদি বেকমেন কৰা সদায় ট্ৰেন্স টো যায় ন মনত আছে বেকমেন ট্ৰেন্স টো গলে ই এবাৰ শিফট কৰিব আদাৰৱাইজ ই এবাৰ শিফট কৰিব দুটাতে বেলেগ বেলেগ প্ৰডাক্ট পাবা হয়নে সো সোৱা বস্তুটো মনত ৰাখা যেতিয়া ই শিফট কৰিব কি পাবা CONH এনেকুৱা পাবা আৰু যদি ই শিফট কৰিলে তোমালোকে কোনটো পাবা NH ডাবল বন্ড O এটো পাবা আৰু লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড যেতিয়া দিবা অলপ আগতে কৰি আহিছো আমাৰ কি বনাই ই এমাইড টু কি কৰি দিয়ে টোটালি ৰিডিউস কৰি দিয়ে আৰু ইয়াকো কি দিবা ৰিডিউস কৰিব টোটালি অকল এটো পাবা ঠিক আছে সো এটো বস্তু সো অপচন কোনটো কাৰেক্ট হ'ব অপচন তোমালোকৰ কোৱা অপচন which one will be correct কোন গন্ডগোল কৰিলো মই গন্ডগোলটো কৰা নাই ইয়াতে গন্ডগোল কৰিছো এটো NH ইয়াতে আহিব ঠিক আছে ওকে সো অপচন কোনটো কাৰেক্ট হ'ব অপচন A টো কাৰেক্ট হ'ব দেই ঠিক আছে বহুত ধুনিয়া কোৱেশ্চন আছিল দুটা প্ৰডাক্ট বনিব পাৰে কেনেকে প্ৰডাক্ট বনিব পাৰে কাৰণ কিয় সদায় বেকমেন জানা বেকমেন ট্ৰেন্স গ্ৰুপ মাইগ্ৰেট হয়নে কি কাৰণে হয় ট্ৰেন্স গ্ৰুপ মাইগ্ৰেট হয় তাৰপিছত মেইন কন্ডিশনটো লিথিয়াম এলুমিনিয়াম হাইড্ৰাইডে দিছে লিথিয়াম এলুমিনিয়াম হাইড্ৰাইডে কোৰ পৰা কি হয় কৰে CONH2 আছে ধৰা তাক কি হলকে কনভাৰ্ট কৰি দিয়ে CNH2 মানে CH2 NH2 লৈকে কনভাৰ্ট কৰিব 26 HCN দিছো লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড দিছো তাৰপিছত NaNO2 H পজিটিভ দিছো এটো কেনেকে কৰিবা সো চাই ল এটো এটা বহুত ধুনিয়া কোৱেশ্চন সো চাই ল সোৱা আছে কি বেনজিন ৰিং তাৰপিছত ইয়াতে এটো দিয়া আছে আমি দিছো কি HCN সো HCN দিলে ইয়াতে কি হ'ব প্ৰথম অৱস্থাত OH CN সো দেন আমি কি দিছো লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড সো লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড দিয়াৰ লগে লগে ই কি বনিব OH দেন CH2 NH2 তাৰপিছত আমি কি দিছো NaNO2 H পজিটিভ দিছো NaNO2 H পজিটিভ দিয়াৰ পিছতে কি হ'ব সোৱা জানাই তোমালোকে সৰি এখিনি মই ডাইৰেক্টলি প্ৰডাক্টটো লিখিব ট্ৰাই কৰিছো প্ৰডাক্টটো নিলিখা মেকানিজমটো কৰি দিম মই ঠিক আছে সো কি হ'ব সোৱা এটো আছে এটো দেন ই ইয়ালৈকে গুছি যাব ইয়াতে -N2 পজিটিভ উলাই গুছি যাব N2 উলাই গুছি যাব সো ইয়াতে থাকিব অনলি CH2 এটো পজিটিভ হৈ থাকিব ই ইয়ালৈকে মুভ কৰিব তাৰ পিছত ই ইয়ালৈকে কি কৰিব মাইগ্ৰেট কৰিব সো তোমালোকে যদি পুৱা এটো কৰি আহিছা অলৰেডি C ডাবল বন্ড ONH এই প্ৰডাক্টটো তোমালোকে এজ এ মেজৰ প্ৰডাক্ট পাবা আৰু এটো হল অপচন A টো তোমালোকে কাৰেক্ট পাবা বহুত ধুনিয়া কোৱেশ্চন ইম্পৰ্টেন্ট পুৰা একদম মনত ৰাখিবা একদম ইম্পৰ্টেন্ট 27 একদম সোৱা 27 ত কি দিছে এলকহলিক KOH এটো বহুতৰে কনফিউজিং আনসাৰ তোমালোকে কি কৰিব পাৰে ইয়াতে এলিমিনেশন হ'ব পাৰে কিবা হ'ব পাৰে বাট সোৱা ইয়াতে সবতকে এসিডিক এটো হাইড্ৰোজেন নে এটো হাইড্ৰোজেন এলিমিনেশন হ'ব লাগিলে এটো হাইড্ৰোজেন এসিডিক হ'ব লাগিছিল এলিমিনেশনৰ কাৰণে এটো হাইড্ৰোজেন এসিডিক হ'ব লাগিছিল বাট তোমালোকৰ এটো হাইড্ৰোজেনে বেছি এসিডিক সো ইয়াতে তোমালোকৰ কি বনিব নিগেটিভ চাৰ্জ বনিব এলকহলিক KOH 2 মোল দিছো সো ই নিগেটিভ চাৰ্জ বনা লাগে ই ইয়াতে এটেক কৰিব দুটা ক্লোৰাইড কি কৰি দিব ই উলাই পঠাই দিব আৰু ইয়াতে কি বনাব দেখিছা সাইক্লোপ্ৰপেন ৰিং বনাই দিব বুজিছা সো অপচন কোনটো কাৰেক্ট হ'ব অপচন বি টো কাৰেক্ট হ'ব ওকে সাবস্টিটিউশন টো হ'বই নোৱাৰে সাবস্টিটিউশন নহয় এলিমিনেশনৰ প্ৰবাবিলিটি আছিল এলিমিনেশন প্ৰবাবিলিটি নহয় ঠিক আছে কাৰণ ক হাইড্ৰোজেন এলিমিনেশন নহয় কাৰণ ক দিস হাইড্ৰোজেন নট এসিডিক ঠিক আছে ওকে নেক্সট 28 দিছে কি জিংক হিট কৰিছে প্ৰথমতে সোৱা এটো হিট কৰাৰ লগে লগে প্ৰথম অৱস্থা মনত ৰাখা এটো কি আছে তোমালোকৰ বিটা কেটো এসিড দিয়াৰ লগে লগে প্ৰথম অৱস্থাত ই কি ফৰ্মেশন কৰিব এটো এনেকুৱা ন ই ফৰ্মেশন কি কৰিব ই
কাৰ্বন ডাই অক্সাইডটো ওলাই পঠাব হিট কৰাৰ লগে লগে কাৰ্বন ডাই অক্সাইডটো যেতিয়া ই ওলাই পঠাব তেতিয়া কি হ'ব চোৱা ই এটো বনাব সো হি যেতিয়া এটো বনাব তাৰ পিছত কি দিছে এটোটো ৰিডাকশন জিংক এমালগাম HCl সো প্ৰডাক্ট কি ফৰ্মেশন হ'ব CH3 সো অপচন বি টু কাৰেক্ট হ'ব ঠিক আছে 29 চোৱা 29 ত চোৱা লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড আছে H পজিটিভ দিয়া আছে এটা বস্তু মনত ৰাখা তোমালোকে এই যেটো এলকিন আছে এই এলকিনটো আমি অলৰেডি বহুত কেবাৰ পাইছো এই এলকিনটো কেনেকৈ বনিছিলে কাৰবা মনত আছে নে এই এলকিনটো তোমালোকৰ এটোৰ পৰা বনিছিলে ওকে তোমালোকৰ H পজিটিভ ইয়াতে বনিলে হয় প্ৰটনেশন কৰিব লাগিছিল না মনত আছে এটো হল তোমালোকৰ এলকিন বনা কন্ডিশন আছিলে হয় মই আগতে এলকহলত এটো ডিসকাস কৰি থৈ আহিছো যদি ভিডিও চাইছা পুৰা পাৰিবা সো লিংক আছে দে কোৱেশ্চন মিলা সো এটো চোৱা H পজিটিভ সো নাও এটো আমি কোনটোৰ পৰা পাম ইয়াৰে আমি ডি টুৰ পৰা পাম হয়নে লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড দিলে আমি এই কন্ডিশনটো এইটোৰ পৰা হে পাম বুজি পাইছা এতিয়া সো অপচন কোনটো কাৰেক্ট হ'ব অপচন ডি এটো মেকানিজম মই নকৰাও এটো প্ৰথমতে কি হ'ব তোমালোকে H পজিটিভ দিলে ই প্ৰথমতে তোমালোকৰ প্ৰটনেশন হ'ব প্ৰটনেশন হৈ তাৰ পিছত ৰিং এক্সপানশন হ'ব তাৰ পিছত এটো বস্তু এটো পৰি আইছা অলৰেডি ওয়েগনাৰ মাৰিনৰ নিচিনা ঠিক আছে নেক্সট 30 একদম কোৱেশ্চনটো মনত ৰাখিবা চোৱা মই স্লাইড এখন এড কৰি লওঁ স্লাইডখন চোৱা স্লাইডখনত এড কৰিলে আৰু ভালকে বুজিবা এটো কোৱেশ্চনটো কেনেকুৱা হ'ব সো চাই লোৱা মাজত কবাত এৰি দিলো মই এখন কোৱেশ্চন ওকে সো চোৱা এটো তোমালোকৰ কি আছে এটা সাইক্লিক গ্ৰুপ আছে তাৰ পৰা কি বনাইছে তোমালোকক সুধিছে ঠিক আছে ফৰ্মেলডিহাইডটো অলৰেডি তোমালোকক উলাই পঠাই দিছে ফৰ্মেলডিহাইড অলৰেডি উলাই দেখাই দিছে বাকি এটো প্ৰডাক্টৰ কি হ'ব গম পাইছো অজনলাইসিস ইয়াতে হ'ব ইয়াতে তোমালোকৰ কেইটা হাইড্ৰোজেন আছে দুটা হাইড্ৰোজেন আছে মিথাইলটো নাই ইয়াৰ পৰাটো ফৰ্মেলডিহাইডে পাবা ইয়াৰ পৰা কিটন পাবা সো কেনেকুৱা হ'ব চোৱা সো মই লিখিছো চোৱা CH2 ডাবল বন্ড O আমি কি দিছো অজন দিয়াৰ লগে লগে এফালে পালো আমি ফৰ্মেলডিহাইড আৰু ইফালে দিছো আমি O ঠিক আছে এটো পালো নেক্সট চোৱা আমি কি দিছো এতিয়া নেক্সট ৰিএজেন্টটো আছে ফিনা এটো আছিল এনিলিন নেক্সট দিছো আমি এনিলিন সো এনিলিন দিলে কি হ'ব চোৱা এনিলিন দিলে ইয়াতে এটেক কৰি ই উঠিলে ই নামিলে ই উলাই যাব সো তোমালোকে চোৱা বস্তুটো মনত ৰাখা এই ৰিংডাল ক্লিভেজ হৈ গল সো চোৱা ৰিংডাল ক্লিভেজ হৈছে মই এনেকৈ লিখিছো 1 2 3 4 সো 1 2 3 4 নম্বৰ কি আছে কাৰ্বনিল গ্ৰুপ আছে আৰু ইফালে আছে NH ঠিক আছে সো এটো হ'ব তোমালোকৰ প্ৰডাক্ট আৰু এটো প্ৰডাক্টৰ তোমালোকে ভালকে কি লিখিবা এটো ঠিক আছে NH নেক্সট হিট দিলে বাৰু উলাই গুছি গলে হয় উলাবটো নালাগে আমি কিটন এসিডটো তো উলাব নালাগে সো অপচন কোনটো কাৰেক্ট পাবা অপচন তোমালোকৰ কোনটো আছিল COCH2 which one অপচন তোমালোকৰ বি অপচনটো তোমালোকে কাৰেক্ট পাবা বুঢ়া বুজি পাইছা কোৱেশ্চন এটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আছিল ওকে সো থ্যাংক ইউ কোৱেশ্চন এটা তোমালোকে বহুত ভালকে চাবা একেটা কোৱেশ্চন